সরকার যেটো সিদ্ধান্ত লব খুজিছে এতিয়া সেইটো আদালত অবমাননা নিশ্চিতভাৱে হ'ব। আমাৰ এটা ইন্টাৰিম অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, গোটেই প্ৰক্ৰিয়াটো ষ্টে কৰি ৰাখিছে। আইনী জটিলতাৰ কাৰণে পিছুৱাই নাৰাখি আমি এটা স্পেচিয়েল ৰিক্ৰুটমেণ্ট ড্ৰাইভ কৰিব বিচাৰিছোঁ LP UP, য'ত কৰ্মৰত কণ্ট্ৰেকচুৱেল টিচাৰসকলেহে আবেদন কৰিব পাৰিব, বেলেগে আবেদন কৰিব নোৱাৰে। তো এই প্ৰক্ৰিয়াটো খুব সোনকালে আৰম্ভ হ'ব। সরকার যেটো সিদ্ধান্ত লব খুজিছে এতিয়া সেইটো আদালত অবমাননা নিশ্চিতভাৱে হ'ব। আমাৰ এটা ইন্টাৰিম অৰ্ডাৰ আছে, ষ্টে অৰ্ডাৰ আছে, গোটেই প্ৰক্ৰিয়াটো ষ্টে কৰি ৰাখিছে। আমাৰ অনুভৱ হৈছে যে শিক্ষকসকলে বৰ্তমান তাৰিখত খিনি দৰমহা পাই আছে, সেই দৰমহাখিনি কমাই দিবলৈ যেন এক ষড়যন্ত্ৰ ৰচনা কৰা হৈছে, আমাৰ তেনেকুৱা অনুভৱ। গতিকে নিয়মীয়াকৰণৰ নামত নতুন নিযুক্তি শিক্ষক সমাজে মানি নলয়। আমাক বেতন সুৰক্ষা লাগিবই। এইটো কিমান দূৰ বাস্তৱায়িত হ'ব এইটো আমাৰ এটা সন্দেহ আছে, কিন্তু যিয়ে নহওক আমাৰ মূল বিষয়বস্তু হ'ল যে আমাৰ বেতন সুৰক্ষাটো হ'বই লাগিব, আৰু সেইটোক বাদ দি যদি যি সিদ্ধান্ত গ্ৰহণ কৰে আমি তাত প্ৰতিবাদ কৰিমেই। গতিকে আমাৰ বেতন সুৰক্ষাটো লাগিবই, এইটো আমাৰ ৰাজ্য প্ৰাপ্য, এইটো ৰাজ্য অধিকাৰ। মুখ্যমন্ত্ৰীয়ে গোটেই সমাধানখিনি আনি 90% সমাধান কৰিলে, গতিকে 10% আৰু আমাৰ যিটো চাকৰিৰ সমস্যা আছে এই সমস্যাটো মুখ্যমন্ত্ৰীৰ 1 মিনিটৰ কাম বুলি আমি ভাবোঁ। আৰু যদিহে এইসকল শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ কোনো চৰকাৰৰ আগ্ৰহ নাই বা সদিচ্ছা নাই, তেতিয়াহ'লে চৰকাৰে মুকলিভাৱে কৈ দিব লাগে। তেতিয়াহ'লে আমি আমাৰ ক্ষেত্ৰতো আমি হয়তো আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিম। হয় ছাৰ বাইদেউসকল, ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ সন্দৰ্ভত ৰাজ্য চৰকাৰে শেহতীয়াকৈ কেবিনেটত যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ তীব্ৰ বিৰোধিতা কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজে। শিক্ষক সংগঠনটোৱে জনাইছে যে যোৱা 12 বছৰত তেওঁলোকে 12টা ইনক্ৰিমেণ্ট লাভ কৰিছে। এটা টাইম স্কেলৰ সুবিধাও তেওঁলোকে পাবলৈ বাকী আছে, যিটো দাবী কৰি আছে। এই সুবিধাসমূহ নোপোৱাকৈ নতুনকৈ কম দৰমহাত চাকৰি কৰিলে এইসকল শিক্ষকে কেনেকৈ জীৱন নিৰ্বাহ কৰিব? সেয়েহে বেতন সুৰক্ষাসহ ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰাৰ বাবে দাবী জনাইছে শিক্ষক সংগঠনটোৱে। আৰু লগতে কৈছে যে যদি ৰাজ্য চৰকাৰে নতুনকৈ ঠিকাভিত্তিক শিক্ষক কৰ্মচাৰীসকলৰ চাকৰি নিয়মীয়াকৰণ কৰে তেন্তে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সন্থাই পুনৰ আদালতত গোচৰ তৰিব। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব। আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।